আজি উপস্থিত আছো অৰুণাচল প্ৰদেশত আৰু খুব এটা ভাল অনুষ্ঠান হৈ আছে। অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ কুমাৰী কছাৰী গাঁৱত উপস্থিত আছো আৰু ইয়াতে সোণোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত আৰু নামচাই জিলা সমিতিৰ সহযোগত আৰু কুমাৰী কছাৰী গাঁৱৰ যি লোক আছে তেওঁলোকৰ আতিথ্যত ইয়াতে অৰ্থাৎ কুমাৰী কছাৰী গাঁৱত সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ এজন বিশিষ্ট চিন্তাবিদ আৰু ইতিহাসবিদ ৰজনীকান্ত হাজৰিকাৰ স্মৃতি দিৱস উদযাপন কৰিছে। আৰু আজি এই ভিডিঅ'টোৰ যোগেদি ৰজনীকান্ত হাজৰিকাৰ স্মৃতি দিৱসৰ দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সামগ্ৰিক দৃশ্য মই দেখুৱাব নোৱাৰিম, কিন্তু খুটো অংশবিলাক মই আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। এটা ভাল খবৰ আছে, সোণোৱাল কছাৰী সাহিত্য সভাই পোন প্ৰথমবাৰৰ বাবে এটা বঁটা প্ৰদান কৰিছে ৰজনীকান্ত হাজৰিকাৰ নামত। আৰু এই ৰজনীকান্ত হাজৰিকাৰ নামত যি প্ৰথমবাৰৰ কাৰণে সোণোৱাল কছাৰী সাহিত্য সভাই বঁটা প্ৰদান কৰিছে, সেই বঁটাটো এইখন গাঁৱৰে অৰ্থাৎ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ কুমাৰী কছাৰী গাঁৱৰ এজন বিশিষ্ট ব্যক্তি লেখক জীৱকান্ত বৰালৈ প্ৰদান কৰিছে। আৰু গোটেই দৃশ্যবিলাক আপোনাক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰো, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। সঁচা কথা ক'বলৈ গ'লে অৰুণাচললৈ গৈ খুব ভাল লাগিলে। আৰু অৰুণাচলত যিসকল সোণোৱাল লোক আছে তেওঁলোক খুব মৰম লগা, খুব সহজ সৰল, খুব আৰু অতিথিপৰায়ণ। আৰু ইতিমধ্যে আপোনালোকক কৈছোঁৱে, সোণোৱাল কছাৰী সাহিত্য সভাই পোন প্ৰথমবাৰৰ বাবে চিন্তাবিদ ইতিহাসবিদ ৰজনীকান্ত হাজৰিকাৰ নামত এটি বঁটা প্ৰদান কৰিছে। আৰু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ কুমাৰী কছাৰী গাঁৱৰ বিশিষ্ট ব্যক্তি জীৱকান্ত বৰালৈ এই বঁটা প্ৰদান কৰিছে। আৰু এই আপোনালোকে দেখিছে বঁটা প্ৰদান যি জীৱকান্ত বৰালৈ, সেই মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আজি যে আপোনাৰ সোণোৱাল কছাৰী সাহিত্য সভাই প্ৰথমবাৰৰ কাৰণে আপোনাক ৰজনীকান্ত হাজৰিকাৰ বঁটাটো প্ৰদান কৰিলে, আপোনাৰ অনুভৱটো মানে কেনেকুৱা লাগিছে বা কি ক'ব নালাগে? মই ধৰি আছো। আজি মোৰ অনুভৱটো বৰ ভাল লাগিল। আৰু কথা এটা হ'ল, মানে মই কালি চকু পানী ওলাইছে, এই সাহিত্য সভাই মোক বঁটা প্ৰদান দিয়াৰ কাৰণে মোৰ চকু পানী ওলোৱা নাই। আমাৰ ৰাজ্যখনৰ কি হ'ব ভৱিষ্যতে, মই সেইকাৰণে চকু পানীটো কৈছিলোঁ। আজি মোৰ অৱস্থা বেয়া, সেইকাৰণে আপোনালোকে বেয়া নাপাব। সেইকাৰণে মই কান্দিছিলোঁ। মোৰ আজি এইবিলাক সকলোবিলাক শেষ হৈ গ'ল আমাৰ। আৰু ছেকেণ্ড হেৰি পাব আৰু মানুহ নাই ইয়াত। মই মাত্ৰ আছিলোঁ আৰু কলিতে মোৰ হৈ গ'ল। সেইকাৰণে বেয়া পাইছিলোঁ, বেজাৰ পাইছিলোঁ যে কান্দিছিলোঁ। অসম অৰুণাচলৰ যিটো আমাৰ ভাতৃত্ববোধ, আমাৰ যিটো শিপা, এই শিপাক আমি মজবুত কৰাৰ উদ্দেশ্যে আজি আমি সোণোৱাল কছাৰী সাহিত্য সভাই আজি অৰুণাচলৰ এই সীমামূৰীয়া আমাৰ কুমাৰী কছাৰী গাঁৱত আমি আজি আয়োজন কৰিলোঁ। আৰু আজি আমি এই স্মৃতি দিৱসত আমাৰ আমন্ত্ৰিত কেইবাজনো ব্যক্তিয়ে আজি আমাৰ ইয়াত উপস্থিত হ'লহি। আৰু তেখেতসকলে আমাৰ ইতিহাসবিদ ৰজনীকান্ত হাজৰিকাদেৱৰ জীৱন কৰ্মৰ বিষয়ে অৱগত কৰিলে। আৰু ৰজনীকান্ত হাজৰিকাৰ আমাৰ এজন সংগী, তেখেত হ'ল সোণোৱাল কছাৰী সৰ্ববংশাৱলীৰ সভাপতি মণ্ডলীৰ এজন সদস্য ডাক্তৰ জিতেন বৰা ডাঙৰীয়াই। তেখেতে যথেষ্টখিনি তেখেতৰ ৰজনীকান্ত হাজৰিকাৰ লগত তেখেতে সান্নিধ্য লাভ কৰিছিলে। এই সান্নিধ্যৰ গোটেই বিষয়খিনি আজি আমাৰ ৰাইজক অৱগত কৰিলে। আৰু সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ বাবে যিহেতু ৰজনীকান্ত হাজৰিকাদেৱে যথেষ্টখিনি আমাৰ সামাজিক, সাহিত্য, কৃষ্টি সকলো দিশত তেখেতে অৱদান আগবঢ়াইছিলে। আৰু বিশেষকৈ ৰজনীকান্ত হাজৰিকাদেৱে সোণোৱাল জনগোষ্ঠীটোৰ আমাৰ প্ৰথমখন বুৰঞ্জী, যিখন আমাৰ মংগল কছাৰী গুপ্ত ইতিহাস, এই বুৰঞ্জীখন তেখেতে প্ৰণয়ন কৰিছিলে। আৰু তেখেতে অকল সাহিত্য দিশতে অৱদান বহোৱা নহয়, তেখেতে সামাজিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তেখেতে গঢ় দিছিলে। আৰু তেখেতে সোণোৱাল জনগোষ্ঠীটোৰ সৰ্ববংশাৱলী এই অনুষ্ঠানটো তেখেতে প্ৰতিষ্ঠা কৰি আমাৰ বংশৰ যিখিনি আমাৰ আখুৱাক আছিলে এইখিনিক তেখেতে নিৰাময় কৰিবৰ কাৰণে এইখিনি তেখেতে যথেষ্টখিনি চেষ্টা কৰিছিলে। আৰু তেখেতে অকল অসমতে নহয়,
তেখেতে অৰুণাচলতো আহি তেখেতে সমাজৰ লগে সমাজ উন্নতিৰ কাৰণে যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰিছিলে। আৰু আমি পঢ়িবলৈ পাইছোঁ যে তেখেতে অসমৰ সকলোৱে চিনাকি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এজন সংগী আছিলে। তেখেতৰ সৈতে একেলগে কাম কৰা এটা মানে সুযোগ তেখেতে লাভ কৰিছিলে। গতিকে আজি তেনে এজন ব্যক্তিক আজি আমি সোণোৱাল কছাৰী সাহিত্য সভাই অৰুণাচল প্ৰদেশত আমি আজি এই স্মৃতি দিৱসটি আয়োজন কৰিবলৈ পাই আমি যথেষ্ট আনন্দিত হৈছোঁ। আৰু আজি আমি এই আমাৰ স্মৃতি দিৱসতে আমি এটা মহান কাৰ্যসূচী আমি হাতত লৈছোঁ। সেইটো কাৰ্যসূচী হ'ল আমি ৰজনীকান্ত হাজৰিকাৰ বঁটা প্ৰদান। আমি ৰজনীকান্ত হাজৰিকাদেৱৰ তেখেতৰ আদৰ্শৰাজি জীয়াই ৰাখিবৰ কাৰণে আমি এটা আজি সোণোৱাল কছাৰী সাহিত্য সভাই সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে তেখেতৰ নামত এটা আমি বঁটা প্ৰদান কৰিম। আৰু সেই উদ্দেশ্য আগত ৰাখি আজি আমি আমাৰ এজন বিশেষ ব্যক্তি, যিজন ব্যক্তি ৰজনীকান্ত হাজৰিকাৰ সমকক্ষ, তেখেতেও মানে সাহিত্য ৰচনা কৰিছিলে। আৰু যিজন ব্যক্তিক আজি নিৰ্বাচিত কৰিলোঁ তেখেতেও আমাৰ বৃহত্তৰ অৰুণাচলৰ সোণোৱাল সমাজক লৈ পিনে তেখেতে 3খন উপন্যাস তেখেতে ৰচনা কৰিছিলে। তাৰ উপৰি তেখেতে যথেষ্টখিনি আমাৰ এই 28খন গাঁৱত বসবাস কৰা সোণোৱালসকলক লৈ তেখেতে মানে যথেষ্টখিনি সামাজিক মানে দিশত তেখেতে অৱদান আগবঢ়াইছিলে। তেনে এজন ব্যক্তি আমি আমাৰ কুমাৰী কছাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক ঔপন্যাসিক জীৱকান্ত বৰাদেৱক আজি আমি ৰজনীকান্ত হাজৰিকাদেৱৰ বঁটাটো আমি প্ৰদান কৰিছোঁ। গতিকে আজি তেখেতে সোঁ হৈ আহি তেখেতে বঁটা গ্ৰহণ কৰিলে আৰু তেখেতে উৎসাহিত হৈছে যে অনাগত দিনত তেখেতে জনগোষ্ঠীটোৰ কাৰণে যথেষ্টখিনি কাম কৰিম বুলি তেখেতে আজি আমাক সমূহকে ব্যক্ত কৰিছে। গতিকে আমি আজি এই অনুষ্ঠানৰ পৰাই তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ। ভৱিষ্যতৰ দিনত আমি জীৱকান্ত বৰাদেৱৰ পৰা আমি জনগোষ্ঠীটোৰ বাবে যথেষ্টখিনি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু আপোনালোকে ইতিমধ্যে গমেই পাইছে যে মই বৰ্তমান আজি উপস্থিত আছোঁ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ কুমাৰী কছাৰী গাঁৱত। আৰু ইয়াতে কুমাৰী কছাৰী গাঁৱৰ বহু মহিলা আমি আজি এই অনুষ্ঠানলৈ অহা দেখিছোঁ। আমি আজি এই অনুষ্ঠানটোত আচলতে কেনেকুৱা লাগিলে আমি মনৰ অনুভৱ জানিবলৈ, আজি এই অনুষ্ঠানটো কেনেকুৱা লাগিলে আপোনালোকৰ? ভালে লাগিলে, ভাল লাগিলে। হালং বলং নেজানে? নেজানো। আপোনাৰ ঘৰ ইয়াতে? কুমাৰীয়াতে চব বুজি পাইছে দেই। আমাৰ বৰমা আইতা কিবা কেনেকুৱা লাগিলে আজি অনুষ্ঠানটো? ভালে লাগিলে। কিবা শিকিব পাৰিলে? শিকিব পাৰিলো অকমান। এই ইহঁতে অকমান লাজ কৰিছে আজি, চব আঁতৰি গৈছে কিবা সুধিব বুলি। আজি অৰুণাচল প্ৰদেশৰ কুমাৰী কছাৰী গাঁৱত অনুষ্ঠিত ৰজনীকান্ত হাজৰিকাদেৱৰ যিটো স্মৃতি দিৱস, ইয়াত উপস্থিত থাকি বহুত ভাল লাগিল। সোণোৱাল কছাৰী সাহিত্য সভাই যিটো পদক্ষেপ লৈছে সাহিত্যৰ দিশত আৰু সাহিত্যিকৰ হৈ তেখেতৰ জৰিয়তে আমাৰ অৰুণাচল প্ৰদেশৰ জীৱকান্ত বৰাদেৱকো যে এইটো সম্বৰ্ধনা জনালে, তাৰ বাবে আমি অত্যন্ত সুখী। আমি আশা কৰিম সোণোৱাল কছাৰী সাহিত্য সভা বিভিন্ন কাৰ্যসূচী অৰুণাচলৰ বিভিন্ন চুকে কোণে গাঁওবিলাকতো এনেধৰণৰ হয়তো আয়োজন কৰিব। আৰু আমিও তেখেতসকলৰ লগতে সদায় একেলগে খোজত খোজ মিলাই আগবাঢ়ি যাম বুলি আশা ৰাখি মই মোৰ ক'বলগীয়াটো ইমানতে ধন্যবাদ জনাইছোঁ। থেংক ইউ। কেতিয়া যে সময়বোৰ পাৰ হৈ গ'ল ধৰিবকৈ নোৱাৰিলোঁ, আৰু এটা খুব সুন্দৰ অনুষ্ঠানত উপস্থিত থাকিলোঁ কালি, আৰু সকলোবিলাক দৃশ্য দেখুৱাব নোৱাৰিলোঁ। ক্ষুদ্ৰ ক্ষুদ্ৰ কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ, দুই এজনৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুন এটা সোণোৱাল কছাৰী বিষয় লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ সামৰিছোঁ, ধন্যবাদ।